নমস্কাৰ আৰু মোৰ পিছফালে এই মৃত্যুঞ্জয় মন্দিৰটো দেখা পাই হয়তো আপোনালোকে চিনি পাইছে। আজি আছোঁ মই মহামৃত্যুঞ্জয় মন্দিৰ শাওণ মাহ আৰু এবাৰ ভাবিছোঁ দৰ্শন কৰি যাওঁ আপোনালোকক। আজি শাওণ মাহত কিমান হাজাৰ হাজাৰ ভক্ত আহিছে আপোনালোকক দেখুৱাই আছোঁ আৰু যিমানখিনি পাৰোঁ দেখুৱাম। ভিডিঅ'টো লাষ্টলৈ চাই থাকিব বুলি আশা কৰোঁ। আৰু মন্দিৰত সকলোৱে গমাই পায় পূজাৰ সামগ্ৰী আৰু সকলো ধৰণৰ বস্তু পোৱা যায় আৰু ইয়াতেও দোকানবিলাকত সকলোবিলাক বস্তু আপোনালোকে পাব। আৰু আজি শাওণ মাহৰ কাৰণে চাওক মানুহৰ ভিৰ চাওক, বাপৰে। মৃত্যুঞ্জয় মন্দিৰত কিন্তু ইমান মই দেখা নাছিলোঁ। মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত ইমান ভিৰ চাওক, একদম মেইন ৰাস্তাৰ পৰা ভিৰ চাওক একদম। আৰু কিমান হাজাৰ হাজাৰ ভক্ত আহিছে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত চাওক। আৰু সকলোৱে ধুনীয়াকৈ শাৰী পাতিছে আৰু আগতকৈ বহুত ডিচিপ্লিন হৈছে চাওক আপোনালোকে। আৰু ইয়াতে ধুনীয়াকৈ এইফালে বাঁহ বান্ধি দিছে। আৰু আপোনালোক বস্তু এটা দেখুৱাইছোঁ চাওক, এই ত্ৰিশূলবিলাকত আৰু ইয়াতে চাওক কিমান বল বমৰ কাৰণে শিৱৰ কাপোৰ বান্ধিছে চাওক। এটা হাজাৰ হাজাৰ কাপোৰ বান্ধিছে সকলোৱে আৰু ত্ৰিশূল চাওক পূৰা ভৰ্তি কৰি দিছে আৰু খুব ধুনীয়া লাগিছে কিন্তু এই পৰিৱেশটো দেখা পায়। আৰু সকলো ভক্তপ্ৰাণসকলে ডিচিপ্লিন কৰি ধুনীয়াকৈ চাকি জ্বলাই আছে চাওক আপোনালোকে। আৰু পূৰা শান্তি পৰিৱেশত সকলোৱে চাকি জ্বলাই আছে। ধুনীয়াকৈ ফুল চুল লগাই দিছে আৰু ধুনীয়া এই ঘাঁহনিটো সঁচাকৈ খুব ধুনীয়া। আৰু ধুনীয়াকৈ এই বাউণ্ডেৰীটো একচুৱেলি আগত কৰি বহুত ভাল বনাইছে চাওক। আৰু হাজাৰ হাজাৰ লাইন আছে। একচুৱেলি মই লাইনত অহা নাই, মই চিকিউৰিটিক কৈ ডাইৰেক্ট আহিছোঁ কাৰণ মই এটা আপোনালোকৰ কাৰণে ভিডিঅ' বনাম বুলি। আৰু এয়া হৈছে মন্দিৰৰ বাহিৰৰ দৃশ্য। এতিয়া বলক ভিতৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। কুকুৰটো চাওক লাইন নাপাতাকৈ আহিছে, ই লাইন নাপাতাকৈ আহিছে চাওক। ইও দৰ্শন কৰিব আহিছে মহাদেৱক। আৰু এই মৌ বাঁহবিলাক চাওক, কিমান মৌ বাঁহ আছে চাওক। মন্দিৰ আগতহে আছে, পিছত কি আছে? আরে আমার বাচ্চা আর হাজবেন্ড আছে না। কই থাকিব যাও। কই থাকিব আমি পূজা করার নামে গেলি। লাইনত সোমাও, লাইনত সোমাও। আৰু এই ভিতৰৰ দৃশ্য চাওক। আৰু মন্দিৰত আহিও চাওক, ৰিলচ বনাব আশা নাই, পূৰা ৰিলচ। আৰু মানুহৰ লাইন চাওক, যিমানে মানুহ হাজাৰ হাজাৰ লাইনত আছে চাওক। ৱাও, পূৰা লাইন চাওক, বা একদম মেইন ৰাস্তাৰ পৰা লাইন চাওক। আজি মন্দিৰৰ ভিতৰত কি আছে দেখুৱাই আছোঁ, ওপৰত মন্দিৰ তলত কি আছে আপোনালোক দেখুৱাই আছোঁ চাওক। ইয়াত ধুনীয়াকৈ বহিব পৰা আপোনালোকে ফেন চেন লগাই দিছে, বহুত ধুনীয়া আৰু ঠাণ্ডা পৰিৱেশ। আৰু ইফালে গণেশ বাবা আছে চাওক। আৰু ইয়াৰ ওপৰত আছে মন্দিৰ আৰু মন্দিৰৰ তলত চাওক কুকুৰ।